প্ৰিয় দৰ্শক, আপোনালোকৰ বহুতেই ৰামায়ণখন অধ্যয়ন কৰিছে। বিভিন্ন টিভি চিৰিয়েল বা চিনেমাৰ মাধ্যমেৰে ৰামায়ণখন আপোনালোকে দেখিছে, চাইছে। ৰামায়ণৰ ঘটনাবোৰ আপোনালোকে দেখি আহিছে, শুনি আহিছে। কিন্তু আপোনালোকে জানেনে যে প্ৰভু শ্ৰীৰামৰ পাছত অযোধ্যাৰ কি হ'ল? কেতিয়াবা আপোনালোকৰ মনত বাৰু প্ৰশ্ন হৈছে যে প্ৰভু শ্ৰীৰামৰ পাছত অযোধ্যাৰ কি হ'ল? তেওঁৰ পুত্ৰ লৱ আৰু কুশৰ কি হ'ল? তেন্তে প্ৰিয় দৰ্শক, যদি আপোনালোকে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিব খুজিছে, তেন্তে আজিৰ ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰদ্যুৎ প্ৰতিভাৰ্চিটি। চেনেলটোত যদি আপুনি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। তেন্তে বলক আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, যেতিয়া প্ৰভু শ্ৰীৰামে ৰাৱণক পৰাজিত কৰি মাতা সীতাক অযোধ্যালৈ লৈ আহিলে, তেতিয়া কিন্তু মাতা সীতাই গম পোৱা নাছিল যে এতিয়ালৈকে তেওঁৰ পৰীক্ষা কিন্তু শেষ হোৱা নাই। এতিয়াও মাতা সীতাৰ মাৰ্গত আৰু এটা পৰীক্ষা থিয় হৈ আছে। যেতিয়া প্ৰভু শ্ৰীৰামে মাতা সীতাক ত্যাগ কৰিছিল, তেতিয়া মাতা সীতাই মহৰ্ষি বাল্মীকিৰ আশ্ৰমত আশ্ৰয় লৈছিল আৰু সেই আশ্ৰমতেই লৱ আৰু কুশক জন্ম দিছিল আৰু লালন পালন কৰিছিল। ইমানবোৰ হোৱাৰ পাছত এটাই কথা ক'ব পৰা যায় যে এয়া মাতা সীতাৰ প্ৰতি প্ৰভু শ্ৰীৰামৰ প্ৰেম আছিল। সেইবাবেই প্ৰভু শ্ৰীৰামে মাতা সীতাক ত্যাগ কৰাৰ পাছতো কোনো অন্য নাৰীক বিয়া কৰোৱা নাছিল। যেতিয়া তেওঁ যজ্ঞ কৰিছিল, তেতিয়া সীতাৰ অনুপস্থিতিক পূৰণ কৰিবলৈ তেতিয়া মাতা সীতাৰ এটা সোণেৰে প্ৰতিমা তৈয়াৰ কৰিছিল। সোণৰ প্ৰতিমা এই কাৰণেই যে সোণক সকলোতকৈ পবিত্ৰ হিচাপে মনা হয়। গতিকে আহকচোন জানো, যেতিয়া প্ৰভু শ্ৰীৰামে ৰাজপাট ত্যাগ কৰিছিল, তেতিয়া ৰঘুবংশৰ কি হ'ল? প্ৰভু শ্ৰীৰামে ৰাজপাট ত্যাগ কৰাৰ পাছতেই তেওঁৰ পুত্ৰ কুশয়ে তেওঁৰ সৈনিকসকলৰ সৈতে ৰাজপাটত উপস্থিত হৈছিল। প্ৰভু শ্ৰীৰামে অযোধ্যা ত্যাগ কৰাৰ পাছতেই তেওঁৰ পুত্ৰ কুশয়ে তেওঁৰ সৈনিকসকলক লগত লৈ অযোধ্যাত উপস্থিত হৈছিল আৰু তাৰ পাছত অযোধ্যাত তেওঁৱেই শাসন চলাইছিল। তাৰপিছত তেওঁ কুমুদাৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তাৰপিছতেই অতিথিৰ দেউতাক হৈছিল। তাৰ পাছত অতিথিৰ পুত্ৰ হ'ল নিষাদ, নিষাদৰ পুত্ৰ হ'ল নল আৰু নলৰ পুত্ৰ হ'ল লৱ। এনেকৈয়ে বংশাৱলী বৃদ্ধি হৈ হৈ মহাভাৰতৰ ৰাজা বৃহৎবললৈকে গৈ পায়, যিজন মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত চামিল আছিল। তাৰপিছতেই অভিমন্যু আৰু বৃহৎবলৰ মাজত যুদ্ধ হৈছিল। অভিমন্যুৰ প্ৰাণ আতংকৰ তীৰৰ আক্ৰমণত বৃহৎবলৰ মৃত্যু হৈছিল। প্ৰিয় দৰ্শক, এইখিনিতে এটা কথা কওঁ, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰো দুজনকৈ পুত্ৰ আছিল। ভৰতৰ দুজন পুত্ৰৰ নাম হ'ল, প্ৰথমজনৰ নাম হ'ল তাক্স আৰু দ্বিতীয়জনৰ নাম হ'ল পুষ্কৰ। লক্ষ্মণৰ দুজন পুত্ৰৰ নাম হ'ল, প্ৰথমজনৰ নাম হ'ল চিত্ৰাংগদ আৰু দ্বিতীয়জনৰ নাম হ'ল চন্দ্ৰকেতু। আৰু শত্ৰুঘ্নৰ পুত্ৰ হৈছে, প্ৰথমজন পুত্ৰ আছিল সুবাহু। প্ৰিয় দৰ্শক, মথুৰাক প্ৰথমে সুৰসেন নামেৰেই জনা গৈছিল। যেতিয়া প্ৰভু শ্ৰীৰামে তেখেতৰ কনিষ্ঠ ভাতৃ ভৰতক ৰাজ্য অভিষেক কৰিব বিচাৰিছিল, তেতিয়া ভৰতে অমান্তি হৈছিল, গ্ৰহণ কৰিব বিচৰা নাছিল। তাৰ পাছতে প্ৰভু শ্ৰীৰামে দক্ষিণ কৌশল প্ৰদেশত কুশক আৰু উত্তৰ কৌশলত লৱক অভিষেক কৰিছিল। ভগৱান ৰামৰ কালতেই ৰাজ্যখন দুটা ভাগত বিভক্ত হৈ আছিল, উত্তৰ কৌশল আৰু দক্ষিণ কৌশল। আৰু তাৰপিছত প্ৰভু শ্ৰীৰামে তেওঁৰ পুত্ৰ লৱক শৰাৱতী আৰু কুশক কুশাৱলী ৰাজ্য দিছিল, ৰাজ্য প্ৰদান কৰিছিল। মানে লৱৰ ৰাজ্য আছিল উত্তৰ ভাৰত
আৰু কুশৰ ৰাজ্য আছিল দক্ষিণ কৌশল বা দক্ষিণ কৌশল। প্ৰিয় দৰ্শক, কুশৰ ৰাজধানী আছিল কুশাৱতী, বৰ্তমান বিলাসপুৰ জিলা, আৰু ইয়াক প্ৰভু শ্ৰীৰামৰ মাতৃ কৌশল্যাৰ জন্মভূমি হিচাপেও মনা যায়। ইয়াৰ পিছত লৱয়েও তেওঁ লৱপুৰী নগৰ স্থাপন কৰিছিল। এই লৱপুৰীক পিছলৈ লহপুৰী নামেৰে জনা গৈছিল, যি বৰ্তমান পাকিস্তানত অৱস্থিত লহৰ নামৰ চহৰখন। তাত লৱৰ এটা মন্দিৰো বনোৱা গৈছিল। এনেকৈ মনা হয় যে ইয়াৰ পাছত লৱয়ে গুজৰাটলৈ আহিছিল। তাৰপিছত লৱৰ ৰাজপুত্ৰ ৰাঘৱৰ জন্ম হ'ল। ইয়াৰ বিপৰীতে আকৌ কুশয়ে কুশাৱতী নগৰৰ স্থাপন কৰিছিল, যি এতিয়া বৰ্তমান ছত্তীশগড়ৰ বিলাসপুৰ নামৰ জিলাখন। প্ৰিয় দৰ্শক, এনেকৈ মনা হয় যে কুশৰ ৰাজধানী কুশাৱতী। প্ৰিয় দৰ্শক, এনেকৈ মনা হয় যে থাইলেণ্ডৰ ৰজাসকল কুশৰ ৰাজ্যৰ বংশধৰ আছিল, আৰু সেইবাবে আজিও থাইলেণ্ডৰ যিকোনো ৰজাক নামৰ শেষত ৰাম উপাধি দিয়ে। থাইলেণ্ডত এইটো প্ৰথাই চলি আছে। ইয়াৰ পৰা এটা কথাই গম পোৱা যায় যে লৱ আৰু কুশৰ মাজত কুশৰ বংশহে বৃদ্ধি পাই গৈ আছিল। সেইবাবেই ইতিহাসতো কুশৰ বংশৰ বৰ্ণনাই বেছিকৈ পোৱা যায়। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই প্ৰদ্যুতে বিদায় লৈছোঁ। ধন্যবাদ।